নমস্কাৰ সকলোকে স্বাগতম জনাই মই আজি আৰম্ভ কৰিব গৈ আছো দশমমান শ্ৰেণীৰ বাবে সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকতখন লৈছো। এটো আছিল বি সিৰিজ জেনাৰেল সায়েন্স। আহকচোন 1 মাৰ্কৰ প্ৰশ্নসমূহ কেনেকুৱা ধৰণৰ আছিল মই এই ভিডিঅ'টোৰ জৰিয়তে আমি উত্তৰ দিয়াৰ প্ৰয়াস কৰিম। কোৱেশ্চন নম্বৰ 1 ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি। কোৱেশ্চন নম্বৰ 2 ইয়াৰ সঠিক উত্তৰ অপচন বি। এইবাৰ আমি 3 নম্বৰ কোৱেশ্চনটো লৈ আগবাঢ়িছো। ইয়াৰ সঠিক উত্তৰ হ'ব অপচন এ। এইবাৰ 4 নম্বৰ কোৱেশ্চন লৈছো। ইয়াৰ সঠিক উত্তৰ অপচন সি। 5 নম্বৰ ইয়াৰ সঠিক উত্তৰ অপচন ডি। 6 নম্বৰ ইয়াৰ সঠিক উত্তৰ অপচন বি। 7 নম্বৰ ইয়াৰ অপচন বি শুদ্ধ উত্তৰ। 8 নম্বৰ ইয়াৰ এ অপচন শুদ্ধ। বাকি অপচনবিলাক চাই যাব। আমি যিবিলাক শুদ্ধ উত্তৰ আছে সেইবিলাক টিক মাৰ দি গৈছো। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবিলাক চাই ল'ব পাৰে। আমাৰ আজিৰ হৈ যোৱা সাধাৰণ বিজ্ঞানৰ প্ৰশ্নসমূহৰ উত্তৰবোৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে দিব খুজিছো। এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আহিছিল। এইবিলাক ভালকৈ চাব পাৰে। 1 মাৰ্কৰ প্ৰশ্নসমূহৰ উত্তৰবিলাক চাই যাব পাৰে নেকি। আমি দেখাই গৈ আছো। যিবিলাক ৰঙা চিনেৰে টিক মাৰ দিয়া হৈছে সেইবিলাক আমি শুদ্ধ উত্তৰ দিয়া হৈছে। এইবিলাক 1 মূল্যাংকৰ প্ৰশ্নসমূহ। এই 45 লৈকে আমি 1 মূল্যাংকৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ দিয়াৰ প্ৰয়াস কৰিছো। তথাপিও মোৰ অজানিতে ৰৈ যোৱা ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিলে আমি পৰৱৰ্তী সেইবোৰ শুধৰণি কৰিম নেক্সট ভিডিঅ'ত। আৰু অন্যান্য প্ৰশ্নসমূহ আমি দেখাই গৈ আছো। এইবিলাক চাব পাৰে কেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আহিছিল। অন্যান্য প্ৰশ্নসমূহ এনেকুৱা ধৰণৰ আছিল। এইবিলাক চাব পাৰে। এইবিলাক আছিল আজিৰ প্ৰশ্নসমূহ। যি কি নহওক তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছো। নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।